কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ পৰিকল্পনা ঘোষণা কৰে। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই এই পৰীক্ষা লোকসভা পৰীক্ষাৰ আৰ্হিত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। তৃতীয় বৰ্গৰ পদৰ প্ৰাৰম্ভিক পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। তাৰ পিছত মূল লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাও অনুষ্ঠিত হ'ব। চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে 20 আৰু 27 অক্টোবৰৰ পৰা প্ৰাৰম্ভিক পৰীক্ষা আৰম্ভ হ'ব। মেন্স আৰু মৌখিক পৰীক্ষাৰ জৰিয়তে একেদৰে আগবাঢ়িব। এই নিযুক্তি অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ অসমতে প্ৰায় 7,500টা তৃতীয় শ্ৰেণী আৰু 4,500টা চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণ কৰা। ইপিনে হঠাতে এই পৰীক্ষাৰ পদ্ধতি সলনি কৰাৰ বাবে বিপাঙত পৰিছে পৰীক্ষাৰ্থীসকল। এই কাৰ্যক টুগলগী আখ্যা দি পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছে প্ৰাৰ্থী আৰু বিভিন্ন দল সংগঠনে।